আপোনালোকক স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললে সো এটা কথা মই ক'ব বিচাৰো ভিডিওটো দীঘল নহয় বাৰু জাস্ট এটা আহ্বান এটা মই কৰিব বিচাৰো যে চাওক কনফাৰ্ম কৰা হৈছে যে কালি পৰহি দুদিন চকা বন্ধ থাকিব গাড়ী তেওঁলোকে নচলাই নাইট বাছ হওক বা তেনেকুৱা গুৱাহাটীত আপোনালোকৰ মেজিক হওক আপোনালোকৰ সিটি বাছ হওক তেনেকুৱা ধৰণৰ একো ধৰণৰ বস্তু নচলে গাড়ী চলি থকা নাই হা গাড়ী ৰখি আছে এটো কাৰণে সিট বেল্ট মাৰা নাই নহলে আকৌ কমেন্ট কৰি থাকিব কথা হৈছে যে কালি পৰহি আৰু 7 তাৰিখে 5 6 7 তাৰিখে কেবাটাও পৰীক্ষা আছে SBI পৰা লৈ পেলাই আপোনালোকৰ APSC আসাম পুলিচ মণ্ডলৰ পৰীক্ষা তেনেকুৱা ধৰণৰ বহুখিনি পৰীক্ষা আছে সো এই সময়ছোৱাত যেহেতু গাড়ীখিনি বন্ধ হৈ আছে ডেফিনেটলি পৰীক্ষাৰ ডেটটো হলনি নকৰে কাৰণ এতিয়ালৈকেতো কোনো ধৰণৰ নোটিফিকেশন নাই এই বস্তুটো লৈ কিন্তু যদি পৰীক্ষা হয় দেন এই যিখিনি ষ্টুডেন্টস আছে এই ষ্টুডেন্টস খিনিয়ে কিন্তু ডেফিনেটলি বহুত সমস্যাৰ সন্মুখীন তেওঁলোক হ'ব কাৰণ আজি যদি তেওঁলোক ট্ৰেইনতো গৈ পেলাই যদি তেওঁলোক পাইগে যদি ভিতৰত যদি কোনো ধৰণৰ তেনেকুৱা যদি গাড়ী চাৰি নাথাকে তেতিয়া তেওঁলোকে যিবিলাক এক্সাম সেন্টাৰ আছে এইবিলাকত যাবলৈ তেওঁলোকৰ বহুত সমস্যা হ'ব বা বেলেগ বেলেগ ঠাইৰ মানুহখিনি নাইট সুপাৰ বা তেনেকুৱা ধৰণৰ গাড়ীবিলাক নথকাৰ কাৰণে আহিবলৈ সমস্যা হ'ব সো মই এটাই ৰিকুৱেষ্ট কৰিছো আপোনালোকে প্ৰাইভেট গাড়ী লৈও যদি কৰবাত যদি আহিছে আপোনালোকে যদি তেনেকুৱা ষ্টুডেন্ট দেখিছে চাব তেওঁলোক যদি আহিবলৈ ইচ্ছুক হয় তেওঁলোকক লৈ আহিব আৰু যিসকল গুৱাহাটীত আছে স্পেশালি যিসকল গুৱাহাটীত আছে মই তেওঁলোকক ক'ব বিচাৰো আমিও যিমান পাৰো আমি হেল্প কৰিবলৈ আমি ট্ৰাই কৰিম কিন্তু আপোনালোকে চাবত পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ ওচৰত হওক বা খানাপাৰাত হওক বা জালুকবাৰী আমাৰ বাছ ষ্টেণ্ডৰ ওচৰত হওক বা ইউনিভাৰ্চিটি ওচৰত হওক এনেকুৱা যিকিটা মূল জায়গা আছে তেনেকুৱা জায়গাখিনিত আপোনালোক পাৰিলে অকমান এই মানে কাইলে পঢ়িলেতো বাৰু এটা দুটা পৰীক্ষা আছে কিন্তু দেওবাৰে মেজৰ আপোনালোকৰ পৰীক্ষা আছে দেওবাৰ দিনটোত অকমান আপোনালোক প্লিজ খালি এলাৰ্ট থাকিব যদি তেনেকুৱা কোনো ধৰণৰ ষ্টুডেন্টস থাকে এক্সাম সেন্টাৰ বহুত দূৰে আছে সেই মানুহখিনিক আপোনালোকে অলপ জাস্ট এক্সাম সেন্টাৰটো আপোনালোকে পোৱাত জাস্ট সহায় কৰিব 7 তাৰিখে তথাপি গাড়ী চলিব লাগে কিন্তু যদি তেওঁলোকে কৈছে এই দুদিন মানে একো সহাৰি নাপালে আকৌ অনিৰ্দিষ্টকালীন কৰিব যদি ইন কেছ যদি বন্ধ তেওঁলোকে কৰে দেন সেই সহায়টো আমি মিলিজুলি কৰিব পাৰিম বুলি আশা কৰিলো থ্যাংক ইউ